আইসকল আইতাৰ ঘৰলৈ আহিছিলোঁ গম পাই মানে এনেকুৱা গৰম উঠিছে আইতাৰ ঘৰ সেইটো ওলাই আছে যে কিন্তু আইতাৰ ঘৰত আমি বহিব নোৱাৰিলোঁ মানে আৰু এয়া জাজি নৈ আৰু এয়া বাহনী আৰু এটা মই পৰিচিত কৰি দিওঁ এইখিনিতে মৰিশালি গোটেইখিনি আইতা মই মৰিশালিটো দেখিলোঁ আইতা অকলে অকলে থাকে এতিয়া আইতাই মোক ক'ব লাগে আইতা পৃথিৱীখন ইমান কেলৈ গৰম হৈছে মানে প্ৰতি বছৰে বা গৰম হয় কিন্তু প্ৰতি বছৰে গৰমটো অলপ বেছি হৈ যায় ইয়াৰ কাৰণ কি মই ক'ম নেকি আইতা মই নকওঁ আপুনি কওক কিন্তু মনতে আগত আমি আৰম্ভণিতে ক'লোঁ আমি সৰু মানুহৰ সৰু চিন্তা কিন্তু আমি ডাঙৰ চিন্তাও কৰিব পাৰোঁ কিন্তু আমাৰ ডাঙৰ চিন্তাবোৰ কোনো গুৰুত্ব নিদিয়ে এতিয়া মই এটা মাজতে কথা এটা কওঁ আইতাই সেইটো ঘৰত থাকে বহুতে ভূত প্ৰেত কিবা কিবি কথা কয় একো পৃথিৱীত একো ভূত প্ৰেত নাই প্ৰকৃতিতকৈ ডাঙৰ বস্তু একো নাই এই মানে গছ লতিকা এইবোৰ দেখিছে প্ৰকৃতি নদীৰ প্ৰকৃতি মাটিৰ প্ৰকৃতি আৰু যে মৰিশালি তাতে আছে এইডোখৰতে আছে মৰিশালি আছে মই দেখাই নিদিওঁ আইতাই সেইখিনিতে থাকে আৰু আইতাই অকলে থাকে গম পায়নে আৰু এটা কথা কওঁ আইতাই আজি মই দুটামান কথা ক'ম মানে আইতা বহি লওক আমি টুল দুখন আনি লৈছোঁ নদীৰ পাৰতে বহিম মানে ভিতৰত থাকিব নোৱাৰিলোঁ মোৰ মন্ত্ৰৰ কথাটো হৈ গৈছে মই আগতো লাইভতো কওঁ বহুতে জানে আইতা মই কথা এটা কওঁ ভেচেলি আইতা মানে কেছটো কি আমি এতিয়া গছ বন তহিলং কৰি কাটি পাহাৰবোৰ ভাঙি হয় নাই তাৰপৰা অৰণ্য মানে হাবি জংঘল ভাঙি আমি কি কৰিছোঁ মাটিত মানে ঘৰ বনাইছোঁ ডাঙৰ বিল্ডিং বনাইছোঁ ডাঙৰ 5 ষ্টাৰ 3 ষ্টাৰ 7 ষ্টাৰ 12 ষ্টাৰ 15 ষ্টাৰ 20 ষ্টাৰ আমি ডাঙৰ হোটেল বনাব বা বনাইছে মই এনে কথা এটা কওঁ মানে এইটো মোৰ সৰু চিন্তাধাৰা আইতাও ক'ব এই বিষয়ে আমি পাতি লৈছিলোঁ মানে অকণমান মই ভাত খাই থাকোঁ এতিয়া আইতাৰ লগত মানে এটা কথাটো কৈছোঁ এটা সময়ত আমি মৰি যাম যেতিয়া মই 20 বছৰ পিছত বা 10 বছৰ পিছত বা কাইলৈ মৰি যাওঁ আইতা কাইলৈ মৰে পৰহিলৈ মৰে বা 30 বছৰ পিছত মই পিছৰ কথা আমি মৰাৰ পিছত যিবোৰ আমাৰ নতুন প্ৰজন্ম জন্ম হৈছে নতুন মানে যুগে জন্ম হ'ব মানে সদায় নিতৌ জন্ম হৈয়ে আহিছে সেই ল'ৰা ছোৱালীবিলাকে কি 5 ষ্টাৰ হোটেলত খাব নে অকল ডাঙৰ টাইলছ দিয়া ঘৰবোৰ চেলেকি খাব নে ডাঙৰ পকি ডাঙৰ ৱালবোৰ মানে দেৱালবোৰ চেলেকি খাব যদি খেতি বাতিৰ কাৰণে খাল বিল মাছ পুঠিৰ কাৰণে যদি নদীৰ কাৰণে ঠাই নাথাকে এতিয়া মই নাম মেনশ্যন নকৰোঁ বহু মানে বনাঞ্চল ধ্বংস কৰি ডাঙৰ হোটেল বনাইছে আৰু আইতা কি কৰিছে কেইবাখনো আমাৰ নদী এতিয়া নাইকিয়া হ'বলৈ গৈ আছে মানে খালটোৰ নিচিনা হৈছে যিবোৰ নদীত পানী বাঢ়ে মাছ ওলায় সেই নদীবোৰ এতিয়া লাহে কি হৈছে অকণমানি খাললৈ পৰিণত হৈছে সৰু মানে অকণমানি খাল এটা নিচিনা মানে নদীবোৰ মানে পানী নাইকিয়া হৈছে আৰু মানে সেইটো মূল কাৰণটো হৈছে মানুহে ঘৰ বনাই য'তে ত'তে ঘৰ বনাব লৈছে নহয় আইতা গম পাই নাই এনেকুৱা এটা পৰিস্থিতি আহিব নদীখন পুতিও মানুহে ঘৰ বনাব মই আজি অলপ দিন আগত সকলোৱে জানে মই জুবিন ক্ষেত্ৰলৈ গৈছোঁ তাত যাওঁতে মই নাম মেনশ্যন নকৰোঁ অলপ আগতে মানে মৰিগাঁও জিলাৰ ওচৰতে এডোখৰ জেগা দেখিছোঁ বিলবোৰ পুতি পিনি ডাঙৰ 15-20খন JCB 100-150 ডাম্পাৰ লাগি আছে মাটি পুতি মানে ঘৰ বনাব লৈছে মই কাৰো নাম উল্লেখ কৰা নাই প্ৰকৃতি আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক আমিও দুই এটা কথা ক'ব পাৰোঁ হয় আমাৰ জ্ঞান নাই আমি বেছি পঢ়া নাই ইংলিছ নাজানো হিন্দী নাজানো আমি মানে বেছি এডুকেটেড নহয় মানে আমাৰ শিক্ষা অৰ্হতা কম তথাপিতো আমাৰ প্ৰকৃতি হৈ আমি সকলোৱে মাতিব পাৰোঁ এতিয়া ইমান বনাঞ্চল এতিয়া মানে যিসকল মানে বনাঞ্চল মানে কিবিলাক মানে জংঘল মানে অৰণ্যত বাস কৰা মানুহবিলাকক খেদি তাত হোটেল ডাঙৰ বিল্ডিং বনাব লৈছে কোম্পেনী বনাব লৈছে এইটো আপুনি আইতা কি বুলি ক'ব কিন্তু সেইটোৱেতো আমাৰ গোটেই পৃথিৱীখন ধ্বংস মাতি নানিবনে আইতা পৃথিৱী ধ্বংসৰ মূল কাহিনী সেইবিলাকেই মানুহেই হ'ব মানুহেই সকলো কৰি লৈছে এতিয়া ডাঙৰ বিল্ডিংবিলাক বনাইছে ডাঙৰ হোটেল মনৰ চখত পইচাৰ কাৰণে কিন্তু সেই পইচাই কিন্তু সময়ত কামত নিদিব সময়ত কামত নিদিব কিন্তু এতিয়া গৰমৰ মূল কাহিনী হ'ল তোমাৰ ডাঙৰ গছ গছনি নাইকিয়া কৰিলে তোমাৰ চব কাটি শেষ বনালে কিন্তু জুবিন দাই খুব বিৰোধিতা কৰিছিল গছ কটাৰ কাৰণে এতিয়া মানুহে গছত মানুহৰ বাৰীয়ে ঘৰে বা ৰিজাৰ্ভবিলাকত ফলহাৰ বস্তু বুলিবলৈ একোৱেই নাইকিয়া হ'ল আৰু চুৰ কৰি মানে গছ কাটি বিক্ৰী কৰে মূল্যৱান গছবিলাক তোমাৰ কাটি বিক্ৰী কৰিছে আজি চৰকাৰে ইমান সুৰক্ষা দিছে আইতা চৰকাৰ নাম নক'বা একো নাম নল'ব এইবোৰ সুৰক্ষা দিয়া স্বত্বতো মানে চুৰি কৰি ডাঙৰ গছ গছনি তোমাৰ
চুৰ কৰি কাটি বিক্ৰী কৰিব পাৰিছে তেতিয়াহ'লে পৃথিৱী ধ্বংস নহ'ব কেলে মূল কাহিনী হ'ল মানুহেই পৃথিৱী ধ্বংস কৰিব মানুহৰ পৰাই সকলো শেষ হৈ যাব এতিয়া আমাৰ বাৰু আমি কোনদিনা যাম আমাৰ দিন চমু চাপি আহি আছে কিন্তু এই পাছৰ জন্ম ল'ৰা ছোৱালীবোৰ সিহঁতি কি কৰিব সিহঁতৰতো গোটেই দিন বয়স গোটেই দিনখিনিয়ে আছে সিহঁতি জন্মহে হৈছে এতিয়া পৃথিৱীখনৰ কথাটো সিহঁতি যিমান বুজি পাব লাগে সিমানকৈ বুজি পোৱাই নাই আৰু গছ গছনিৰ নাম চিনি নোপোৱা হ'ব বস্তু কোনটো খোৱা বস্তু কোনটো নোখোৱা বস্তু সেইবিলাকতো ল'ৰা ছোৱালীয়ে একোৱেই ক'ব নোৱাৰে নাইকিয়াই হ'ল পনিয়ল নাইকিয়াই হ'ল ফলহাৰ বস্তু মিৰিকা টেঙা নাইকিয়াই হ'ল বাৰীত যি মানুহৰ থাকে তোমাৰ বনপিঠা নাইকিয়া হ'ল বনপিঠা হাবিলৈ গ'লেও বস্তু মানে ফলহাৰ বস্তু বহুত খাবলৈ পায় আজিকালি বেলেগৰ হাবিত পোৱাটো বাদেই দিয়া নিজৰ বাউণ্ডেৰীৰ ভিতৰতো মানে থকাজোপাও মানে কাটি মেলি শেষ কৰি পেলাইছে গছৰ গুটি আজিকালি ল'ৰা ছোৱালীয়ে চিনি নাপায় কেলৈ পাব ল'ৰা ছোৱালীয়ে দেখাই নাই মাক বাপেকে সেইবিলাক চিনাকি কৰি দিয়াই নাইকিয়া আৰু ল'ৰাই ক'ৰ পৰা পাব গতিকে মূল কাহিনী হ'ল মানুহেই সকলো ধ্বংস মূলতে মানুহেই হ'ল হোটেলো লাগিব মানুহ থাকিবলৈ ফুৰিবলৈ আহিলে কিবা পৰ্যটকসকলৰ কাৰণে কিন্তু আপুনি গছ বন পথাৰখন তহিলং কৰি ধান খেতি ৰোৱা পথাৰখন মাৰি পিনি আপুনি ভাবক তাত গৰু ম'হ চৰণীয়া পথাৰ আপুনি নাইকিয়া কৰি মাটি দি আপুনি তাত হোটেল বনালে এইটো কোনে প্ৰকৃতিয়ে সহ্য কৰিব আমাৰ প্ৰকৃতিক মানে বসুমতিক মানে পৃথিৱীক নানান অত্যাচাৰ কৰিছে আইতা এতিয়া আপুনি গম পাইছে নাই আইতা মই নিউজ পাইছোঁ সকলোৱে পাইছে বাৰু মই বুলি নহয় ৰাস্তা আলকেইটা গলি গৈছে গৰমত যাবই প্ৰকৃতিয়ে গোটেইখিনি এই মানুহৰ অত্যাচাৰ মূৰত বসুমতীয়ে সহ্য কৰিব এতিয়া ভূমিকম্প এনেই নহয় ভূমিকম্প আমি কিতাপত পঢ়িলোঁ আগ্নেয়গিৰিৰ ফলত ভূমিকম্প হয় বুলি সেই কিতাপৰ মতে আগ্নেয়গিৰি আপোনাৰ ভূমিকম্প হয় আগ্নেয়গিৰি মানে ফলত মানে লাভাবোৰ সৃষ্টি হয় লাভাবোৰ গলি যায় গৰমৰ ভাপত মানে ভূমিকম্প হয় কিন্তু ভাগৱতৰ মতে গ'লে মানুহৰ পাপ সহ্য কৰিব নোৱাৰি মানে নোৱাৰে কাৰণে অনন্তৰূপী নাৰায়ণে পৃথিৱী ধ্বংস কৰিবলৈ লয় বসুমতীয়াৰ সৈতে এতিয়া আজি 15-10 দিনমান আগত বৰ ডাঙৰ ভূমিকম্প হ'ল নহয় ভাৰতৰ বাহিৰত বহুত মানুহ মৰিলে মানুহৰ অন্যায় অত্যাচাৰ পাপ সহ্য কৰিব নোৱাৰিলে তেতিয়া মানে ভূমিকম্প হয় ভাগৱতৰ মতে বৈজ্ঞানিকৰ মতে গৰমৰ ভাৱ বেছি হ'লে আগ্নেয়গিৰিৰ ফলত সেইটো মানে বিস্ফোৰণ হৈ পিনি লাভাবোৰ মানে গলি যায় মই পাহৰিলোঁ আৰু স্কুলতে পঢ়া কিন্তু আচল মূল কথা হ'ল মানুহৰ দুখতেই মানে ভূমিকম্প হয় নাকাটিব দেই আইতা এইবোৰ নদী পাত থকা এইবোৰ গছবোৰ দেখাই দিছোঁ এইবোৰ গছ কোনোবাই কাটিবলৈ আহিলে আপুনি ক'ব দেই ডাঙৰ হিচাপে আমি ইয়াত গছ গছনি কাটিবলৈতো মানে নিদিয়ে কিন্তু লাগিলে গাটোকে কাট বুলি মোৰ দেহাটোকে কাট মানুহে আমাৰ ইয়াত গছ গছনি কাটিবলৈ তেনেকৈ নাহেও আৰু আহিলেও আমি বাধা দিওঁ আৰু যেতিয়া মানে দাদি পানী বাঢ়ি আহে গঢ়া খহিলেহে মানে গছ দুই এজোপা গছ গুচি যায় এতিয়া মই আপোনাক দেখাইছোঁ বাঁহনি এইবোৰ গছ এইটো আইতাহঁতৰ ঘৰ এই পোষ্টটো কিনাৰতে আইতাহঁতৰ ঘৰ আছে আৰু এখন জাজি নয় আমি এতিয়া ঘৰটোত আইতাহঁত থাকিব পৰা নাই ইমান গছৰ মাজত যদিও আমি এইখিনি বাঁহনি তলত বহি আছোঁ আইতা মই ইমান ঠাণ্ডা একদম ফ্ৰিজৰ নিচিনা লাগিছে মানে এতিয়া আজি শুনক মই কৈছোঁ মোৰ মনৰ কথা কৈছোঁ মানে আইতা আছে কাৰণে AC ৰুমত বহি কিছুমান মানুহে এই মূল্যটো কি বুজিব আজি
খেতি পথাৰ আজি মানুহ খেদি তাত মানুহ আছে। মই ম্যাদী পতা থকাসকলক খেদিব মনা কৰিছোঁ, কিন্তু যিসকলে মানে দখল কৰিছে চৰকাৰী মাটি সেইসকলক খেদক, একো নাই। কিন্তু যিসকলৰ পৈতৃক ভেটি বা বহুত বছৰ ধৰি সেই মাটি খাই আহিছে, আমি জনামতে 10 বছৰ কিমান বছৰ মাটি বহি থাকিলে উঠাব নোৱাৰে বুলি কয় আইতা আইনৰ মতে? প্ৰায় 10 বছৰমান বহি যদি থাকে, 10-12 বছৰ 15 বছৰ আইনৰ মতে আমি জনামতে আইনৰ মতে 10 বছৰ যিঘৰ মানুহে দখল কৰি সেই মাটিডোখৰত বহি থাকে বা খায় খেতি পথাৰ কৰি, 10 বছৰ দখল কৰাৰ পাছত সেই মাটিটো আনে ল'ব নোৱাৰে, তেওঁক মানে উঠাব নোৱাৰে। আৰু যদি উঠায়, হয় নাই, যদি চৰকাৰী মাটি তেনে দখল কৰি উঠায়, তেওঁলোকক কিন্তু সংস্থাপন বেলেগকৈ দিব লাগিব, হয় নাই? তেওঁলোকৰ কাৰণে বেলেগ মাটি উলিয়ালেহে তেওঁলোকক মানে ঘৰ ভাঙিবলৈ বা উঠাব লাগিব। মোৰ মনৰ কথাটো কৈছোঁ ৰাইজ, মই বিতৰ্কলৈ যোৱা নাই, কাৰো মই নাম মেনশ্যন কৰা নাই, আমি সৰু মানুহ, হয় নাই? কিন্তু এতিয়া চাওক, ইমান হোটেল, আপুনি এতিয়া কাজিৰঙাখন মই যে গৈছোঁ, এতিয়া চাইকেল মাৰি আগতো গৈছোঁ, আপুনি কাজিৰঙা যিখন অভয়াৰণ্য নিচিনা মানে অনুভৱেই নহ'লে। তেনেকৈ যদি ৰাষ্ট্ৰীয় অভয়াৰণ্য, নেশ্যনেল বা পৃথিৱীৰ ভিতৰত বিখ্যাত এশিঙীয়া গঁড়ৰ বাবে, হয় নাই? আৰু তাত যদি খুব ডাঙৰ হোটেল হয়, মই কাৰো নাম মেনশ্যন কৰা নাই, আকৌ কৈছোঁ, ভাবক আইতা, তাত এতিয়া জীৱ জন্তু থাকিবনে? আৰু মনত ৰাখিব, প্ৰতিটো জীৱ জন্তু যেন সৃষ্টি কৰিছে, সেই জীৱ জন্তুৰ কাৰণে মানুহ জীয়াই আছে আৰু মানুহৰ কাৰণে জীৱ জন্তু জীয়াই আছে। ইজনৰ ওপৰত সিটোৰ ওপৰত ইটো নিৰ্ভৰশীল, পৰনিৰ্ভৰশীল। আজি সৰ্পই, হয় নাই, সাপ নাথাকিলেও মানুহ নাথাকে, আপুনি জানে নাই আইতা? বেলিৰ পৰা আমি কিতাপত পাইছিলোঁ, মই পাহৰিছোঁ, অতি বেঙুনীয়া ৰশ্মি যিটো লাইটৰ সাপে ফেট তুলিবলৈ, সেইটো মানে সাপে কিবা এটা কৰি লয়। মই ইমান নাজানো, ৰাইজ যদি ভুল হৈছে ক্ষমা বিচাৰিছোঁ। ফেনা ধৰি এই সূৰ্য যিটো মানে অতি বেঙুনীয়া ৰশ্মি, মানে যিটো মানে বিষাক্ত, গম পায় নাই? গম পালে নাই আইতা? তেনে সাপ সেইকাৰণে মাৰিব নিদিয়ে। আজি চাওক, কাউৰী নাইকিয়াই হ'ল। প্ৰতি বস্তুটোতে এটা এটা গুণ আছে, প্ৰতিটোতে আছে। মানে এতিয়া ভেকুলীটো আছে, শগুন একেবাৰে নাইকিয়া, কাউৰী একেবাৰে নাইকিয়া হ'ল আইতা, দেখিবলৈ নাইকিয়া হ'ল, কাউৰী প্ৰায় নাইকিয়া হৈছে। কাউৰীটো নায়েই। আপোনালোকে এতিয়া চাওক, আজিলৈকে ইমান আহিছোঁ আইতা, মই কাউৰী যদি নাই দেখা আপোনালোকৰ হয় ইয়াত নাই, কাউৰী নাইকিয়াই হ'ল। ক'ৰবাত কেতিয়াবাকে বহুত দিনৰ মূৰত কাউৰী এজনী মাত শুনে, কিন্তু যেনেদৰে কাউৰী থাকিব লাগে তেনেদৰে নাই, বগলী নাই। আৰু মানে চৰাই চিৰিকটি বৃদ্ধি কমি গৈছে, কাৰণ সেই নহয় হাবি জংঘল নাইকিয়া হৈছে, সিহঁতি মানে ক'ত থাকিব, গুটি খাবলৈ নোপোৱা। মই সেইকাৰণে আইতা থাকে কাৰণে আইতাক সাক্ষী কৰি আপোনালোকক এটা অনুৰোধ জনাইছোঁ, ডাঙৰ ৰজা ঘৰৰ মানুহ হ'লে মানে আমি সৰু মানুহ, আমি আনএডুকেটেড, মানে আমি নপঢ়া থকা মানুহ, এটাই অনুৰোধ জনাইছোঁ, ল'ৰা ছোৱালীক চাকৰিমুখীৰ লগতে খেতি পথাৰ, গছ গছনি ৰুই পশুপালন কৰিবলৈও শিকাওক, হয় নহয় আইতা? নহ'লে আমি খাম কি 50 বছৰ পিছত? 50 চনত কিজানি আমি মৰি যাম, 2050, এতিয়া 26 চন আইতা, 50 চনত কিজানি খাবলৈ আইতা বস্তু নাইকিয়া হ'বনে পৃথিৱীখন? নাইকিয়া হ'বই। এতিয়া বছৰি মানে বস্তু কমি আহিছে, উৎপাদন কমিছে। আৰু উৎপাদন কমা মানে কি হ'ল, মানে মানুহে খেতি কৰিলেহে উৎপাদনটো বাঢ়িব। খেতি যদি কমি যায়, হয় নাই? আজি যদি শুনক, মই উদাহৰণ এটা দিছোঁ ৰাইজসকল, আজি যেনিবা আমাৰ বাৰী যেনিবা 100 বিঘা মাটি আছিলে, 100 বিঘাই তাৰে মই এবিঘা মাটি আমাৰ যেনিবা ঘৰ দুৱাৰ আছে, 5 বিঘা আমি ধান খেতি কৰোঁ, তাৰে মই যদি 2 বিঘা যদি চাহ খেতি কৰোঁ, এবিঘা যদি মই বেলেগ ধনী মানুহ এটাক বিকি দিওঁ ৰাস্তাৰ কাষত, ৰ'ব বিল্ডিং এটা বনালে, এতিয়া এবিঘা মাটি মই খেতি কৰিলে মোৰ নুজুৰিবই ঘৰলৈকে। তেনে সেইটো চাবলৈ গ'লে গড়ে গোটেই মানুহখিনিৰ কাৰণে কমি আহিলে নাই চাউলটো? আৰু মই এটা কথা মই আগতো লাইভত কৈছোঁ, মানুহে এটা সময়ত টাইলছ দিয়াৰ ঘৰ, ডাঙৰ বিল্ডিং, ডাঙৰ ফ্লেট সেইবোৰ বনাইছে, বেয়া পোৱা নাই, 5 ষ্টাৰ 3 ষ্টাৰ হোটেল, কিন্তু ৰাইজে তেতিয়া কিন্তু আমি মৰি যাম, মনত ৰাখিব, এই ভিডিঅ'বোৰ থাকি যাব, ৰাইজে টাইলছ দিয়া ঘৰটোকে চুবাই খাব। মই আৰু কি ক'ম আৰু, খাব লাগিব, একো ফচল বুলিবলৈ। আইতা আপোনাক কওঁ, আমাৰ আমগুৰিৰ পৰা আপুনি জাতিলৈ যাওঁতে মন কৰিছেনে কিমান ঘৰ হ'ল, পথাৰবোৰ কিমান পথাৰত ঘৰ, শ ঘৰ হ'ল, বিল্ডিং। আমি আগতে এই আমাক যেতিয়া বিয়া কৰি আনে, এই ৰাস্তাই কৈছোঁ, 2 চাইডে হাবি, এইবিলাক জংঘল, দিনত মানে যাবলৈ অহা যোৱা কৰিবলৈ ভয় লাগে, এনেকুৱা জংঘল। আৰু মানুহ ইয়াত এঘৰ, বহুত দূৰৈত এঘৰ, মানুহ ঘৰত কিবা এটা ঘটনা হ'লেও মানে চিঞৰিলে বাকী কিঘৰ মানুহে নুশুনে, এনেকুৱা। এতিয়া কিন্তু এহাতৰ আঁতৰে ঘৰ হ'ল, ৰ'ব, এতিয়া মোক এটা কথা কওক আইতা,
আপুনি কৈ দিয়ক ৰাইজক মানে আমাৰ ফালৰ পৰা আমি মানে সৰু মানুহৰ ফালৰ পৰা এইটো কওক মানে প্ৰকৃতি থাকিলে মানুহ থাকিব প্ৰকৃতিৰ লগতেহে মানুহ জীয়াই থাকিব প্ৰকৃতি নহ'লে মানুহ জীয়াই কেতিয়াও সেইকাৰণে মানুহে মানে বছৰেকত 10-15টা গছ পুলি ৰুৱক আৰু গছ কাটিব নালাগে আপুনি মন গৈছে বোলে ঠাণ্ডা পৰিছে ঘৰত ৰ'দ পৰা নাই ঠাণ্ডা দিনত ডাল দুটা কাটি দিয়ক ডালবিলাক কাটিব কিন্তু গছজোপা গুৰিত কাটিব নালাগে বোলে মোক অকণমান অনিষ্ট কৰিছে বা ঘৰৰ টিং বেয়া কৰিছে সেই ডালটো কাটি দিব লাগে কিন্তু গুৰিতে গছজোপা কাটি একেবাৰে মানে আৰু মানুহে আৰু এটা কথা কৈছোঁ বহুতে বা ল'ৰা ছোৱালী পঢ়াব শুনাবৰ কাৰণেও মাটি বিক্ৰী কৰে কিন্তু ৰাস্তাৰ কাষৰ খেতি পথাৰ দৰা মাটি কি কয় এতিয়া লাখ টকা পাই কাৰণে বিক্ৰী দিয়ে তাৰপৰা ক'ৰবা আপোনাৰ মানে অসমীয়াই হওক বা অনা অসমীয়াই হওক মই একদম অন্তৰ খুলি কৈছোঁ আমাৰ আমগুৰিত মই দেখি আছোঁ কাৰণে কৈছোঁ ইমান অনা অসমীয়া ঘৰবোৰ বনালে মই অসমীয়া অনা অসমীয়া বুলি ক'বলৈ নাই কিন্তু মই এইটোৱে ক'বলৈ গৈছোঁ সেই পথাৰখন পুতি এবিঘা 1.5 বিঘা মাটি যেতিয়া ঘৰ বনায় সেইকণ কমি আহিছে এতিয়া আমাৰ পৃথিৱীৰ ভিতৰত আইতা গম পায় নাই পৃথিৱীৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি দেশখন কি কওকচোন ভাৰতবৰ্ষ 135 কোটি জনতা আছে 135 কোটি মানুহ আছে জনসাধাৰণ তেন্তে সেই মানুহখিনি খাবলৈ কিমান শস্য কৰিব লাগিব অকল পকা ঘৰ বনালে হ'ব জানো আইতা আপুনি ৰোৱতী মাটি পিনি কি কয় আৰু মই এটা কথা ভাবি নাপাওঁ ৰোৱতী মাটি আনি পিনি পুতি ডাঙৰ ডাঙৰ বিল্ডিং বনায় মই ৰাইজক এইটো অনুৰোধ জনাইছোঁ খেতি কৰিব লাগিব নহ'লে আমি মৰি যাম আমাৰ বেছি দিন নাই মোৰ কাইলৈ পৰহিলৈ 40 বছৰ আমি মৰি থাকিম কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী নাতি পিতে কিন্তু খাবলৈ নাপাব মৰি থাকিব কিন্তু শিলগুটি খাব লাগিব মই সঁচা কথা কওঁ প্লাষ্টিক চাউল ওলাব আকৌ আইতা কি বস্তু চিনি নাপাব ল'ৰা ছোৱালীয়ে তেতিয়া হেৰি হ'ব আইতা আমাৰ নিচিনা একেলগে ভাত খোৱা নহ'বও পাৰে দিনটোত তেতিয়া কিবা বেড এপিচ খাইও থাকিব পাৰিব বেড কৰিবলৈ হ'লেতো ঘেঁহু হ'ব লাগিব চব ঘেঁহু মাকৈ চব খেতি হ'ব লাগিব তেতিয়াহে মাটি থাকিলে হ'ব আকৌ মাটি থাকিলেহে এইখিনি কৰিব পাৰিব মাটি নহ'লে ক'ত কৰিব গতিকে মানুহে নিজেই সকলোখিনি কৰিব পাৰে উৎপাদন কৰিব পাৰে আৰু শেষো কৰিব পাৰে মই আৰু এটা কথা কওঁ এতিয়া আপোনাক মোক কি ক'ব তহঁতি ভিকহু তহঁতি দুখীয়া তহঁতি ঘৰ বনাবলৈ পইচা নাই টাইলছ দিয়া তহঁতি 2-3টা ঘৰ বনাবলৈ তহঁতৰ ধন নাই গাড়ী ল'বলৈ তহঁতৰ পইচা নাই কাৰণে এতিয়া গাড়ী আছক ইথানেল বুলি ব্যৱহাৰ কৰি গোটেই মই এইবোৰ নকওঁ সেইবোৰ কথা জানো কিন্তু নকওঁ সেইবোৰ কথা মই একোৱেই নকওঁ খালি মই এটা কথা কৈছোঁ হয় কিন্তু কথা ক'ব পৰা স্বাধীনতাটো চবৰে আছে সংবিধানে চবকে দিছে হয় নাই আৰু এটা এঘৰ মানুহৰ এটা 3-4টা ঘৰ কেলৈ লাগে বাৰু নেলাগে নে ইমান ঘৰৰ প্ৰয়োজন নাই নহয় ইমান ঘৰ কেলৈ এতিয়া মোক মানুহে ক'ব তই বনাব পৰা নাই কাৰণে তই কৈছ কেলৈ সেই বুলি মোক ক'ব এতিয়া আইতা কথা নহয় কিন্তু মানে মই এইটো কৈছোঁ যেন খেতি পথাৰো কৰিব লাগিব মাটিডোখৰ প্ৰকৃতিৰ কাৰণে গছ গছনি ৰুই থ'ব লাগিব কাঠনি বাহনি হয় নাই বাৰু লাগিব কাঠনি বাহনি নহ'লে নহ'ব লাগিবই আজি মই এটা কথা কৈছোঁ মই আমগুৰি টাউনৰ পৰা আহিছোঁ আইতাৰ ঘৰলৈ এইবোৰ চাৰিওফালে কি দেখিছে বাহনি গছ আজি ইয়াত আমি এতিয়া ফেন নোহোৱাকৈ আছোঁ কিন্তু এতিয়া টাউনত মই থকা নাই ঘৰত ফেনখন নোহোৱাকৈ থাকিব পাৰিলেহেঁতেন আমাৰ গাঁৱৰ ঘৰত কিমানে AC লগাইছে গাঁৱৰ ঘৰত AC নায়েই খুব কম মানুহে লগায় এখন গাঁৱত যদি 200 ঘৰ নাথাকে 5 ঘৰে লগাব কিন্তু টাউনত প্ৰত্যেকৰ ঘৰতে AC আৰু এয়াৰ কুলাৰ তেনেকুৱা লগাবই লাগিব কাৰণ তাত গৰম বেছি সেইকাৰণে গছ ৰুৱক মানে ৰাইজসকল গছ ৰুৱক প্ৰকৃতি থাকিলে আমি জীয়াই থাকিম আৰু জীৱ জন্তু জীয়াই থাকিলেহে আমি জীয়াই থাকিম এতিয়া হাতী কমিছে বাঘ কমিছে বনৰীয়া ম'হ নাইকিয়াই হ'ল বনৰীয়া গাহৰি নাইকিয়াই হ'ল সেইবোৰ এটা আমাৰ কাৰণে এটা উপযোগী প্ৰাণী হয় নহয় আইতা সকলোৱে উপকাৰী মই একদম সঁচা কথা মই কাউৰী একেবাৰে দেখিবলৈ নোপোৱা হ'লোঁ কাউৰী একেবাৰে নাইকিয়া হ'ল বহুত বস্তু কমি আহিলে দেখিবলৈ নাইকিয়া হ'ল এতিয়া মানুহৰ ঘৰত বগৰী আম কঁঠালো কমিলে নাই বুলি ক'ব লাগে নাই বান্দৰে ধ্বংস কৰিছে যিয়ে এঘৰত মানুহত আছে বান্দৰক ক'বলৈ বৰ ভাল সহজ হৈ গ'লা বান্দৰে ধ্বংস কৰিছে গছত কোনোবা ঘৰ মানুহত ক'ৰবাত যদি লাগি আছে আম কঁঠাল এইবাৰ আমাৰ এই গাঁৱৰ ঘৰতে এতিয়া আমাৰ এই চুবুৰীটোতে প্ৰায় 5 ঘৰমান মানুহত মানে আম আছিলে কিন্তু বান্দৰে সকলো শেষ কৰিলে এতিয়া আম পকা আম কোনো মানুহে খাবলৈ বান্দৰনো মানুহৰ মাজলৈ অহা কাৰণটো কি কওকচোন আপুনি কাৰণ মানে হেৰি নহয় সিহঁতি মানে জংঘলত একো বস্তু খাবলৈ নোপোৱা হ'ল নেপায় সিহঁতি এতিয়া মানুহৰ আশ্ৰয় লৈছে জংঘল কাটি পিনি মানুহে ঘৰ বনাইছে ৰাস্তা বনাইছে হয় নাই সেইকাৰণে আকৌ বান্দৰে আহি এতিয়া মানুহক উৎপাত এতিয়া গুৱাহাটী টাউনত দেখোন বাঘ ওলায় মানুহৰ ঘৰত ওলাবই সব যদি ধ্বংস আমিহে কৰোঁ তেনেহ'লে সিহঁতৰো অধিকাৰ আছে হয় নাই খাব কি খাবলৈ সিহঁতৰ আহাৰ পানীয়ে নাইকিয়া সৃষ্টিকৰ্তা তেওঁলোককো সৃষ্টি কৰিছে হয় নাই প্ৰকৃতিয়ে গতিকে
চব খাদ্যৰ দুখতে আপুনি আইতা গম পায়নে ভোগদৈ নৈখন নাইকিয়াই হ'ল গম পায়নে নাই নাই তিনি অকণমানি হৈ গ'ল আজি অলপ আগতে যোৰহাটলৈ গৈছোঁ দেখিছোঁ ভোগদৈ নৈ আগৰ যিখন ভোগদৈ নৈ মই যে এইখনেই ভোগদৈ নৈ মই চিনিয়ে পোৱা নাই অকণমানি ডুঙা এটা নিচিনা পানী ডুঙা কৰি থাকে পাছতে চিন্তা কৰিছোঁ আই এইখনতো ভোগদৈ নৈ অৱস্থা এতিয়া এনেকুৱাহে হ'ল ভোগদৈ নৈ আমাৰ অঞ্চলত জাঁজিখন অকণমান কিবা এটা কৃষ্টি আছে বাৰু ভগৱানৰ কৃপাত যেনিবা জাঁজি অকণমান মহৎ আছে কাৰণে অকণমান তেওঁ গতিগতত আছে দিহিং দিচাং দিখৌ এইবিলাক কপিলি পাগলি দিয়া এইকেইখন মানে ডাঙৰ ডাঙৰ নৈ ধনশিৰি তাৰপৰা আপোনাৰ এইটো কি এতিয়া ব্ৰহ্মপুত্ৰ কথাকে কৈছোঁ এতিয়া আমি ফাগুন মাহত যেতিয়া আমি মানে বাসুদেৱ থানলৈ গৈছোঁ চাৰিকুৰীয়া নৈ পাৰ হৈ যাব লাগে বাসুদেৱ থান দেখিছোঁ ব্ৰহ্মপুত্ৰ এনে বিলৰ নিচিনাকৈ অকণ অকণ মানে পানী ডুঙা পানী ডুঙা ডুঙকৈ আছে আৰু আচল মেইন নৈখন আমাৰ ঠিক এই জাঁজি নৈখনেই এতিয়া যিমান বহল সিমানখিনিয়ে বহল মানে মেইন নৈখন মানে বৈ আছে আৰু তেতিয়া চিন্তা কৰিছোঁ ব্ৰহ্মপুত্ৰ নৈ যদি এনেকৈ ইমান সৰুকৈ ববলৈ হয় তেনে বাকীবোৰ নৈ কি হ'ব বাকীবোৰ নৈ গতিগত কি হ'ব মৰিধল আছে ধেমাজিত মৰিধল আছে চাৰিকুৰীয়া নদী আছে ঢকুৱাখানাত মৰিধলখন ডাঙৰ বাৰু মৰিধলখন ডাঙৰ দেখিলোঁগৈ দেখিছোঁ মৰিধল ধেমাজি লখিমপুৰ ফালে ৰাস্তাবোৰ বৰ ধুনীয়া মানে মথাউৰিতে ওখ ওখ দেখিছে কিমান দলং আপুনি পালে আপুনি হিচাপ কৰিছে নি দলং মই যেতিয়া চাইকেল লৈ গৈছিলোঁ বাসুদেৱ থান বগীবিল হৈ মই দলং হিচাপ কৰি পাগল হৈ গ'লোঁ আইতা দলং হিচাপ কৰিব নোৱাৰি আমি দলং হিচাপ কৰা নাই দলঙেই দলং মানে বিৰাট দলং ধন্যবাদ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কিন্তু মনৰ কথাখিনি কৈছোঁ কাৰো আমি ৰজাঘৰীয়া নাম উল্লেখ কৰা নাই কিন্তু বাক স্বাধীনতা সকলোৱে আছে সংবিধানে আমাক অধিকাৰ দিছে কথা দুটা ক'ব পৰা আৰু আমি ভাবিছোঁ আমি অযুক্তিকৰ কথা কোৱা নাই কাৰণ আমি ভৱিষ্যতৰ প্ৰজন্মৰ কথা চিন্তা কৰিহে কৈছোঁ ভৱিষ্যতৰ ৰাইজৰ কথা চিন্তা কৰি কাৰণ তেওঁলোকে খাব কি এতিয়াই ইমান নাটনি হৈছে থৈজোৰ এটা পনিয়ল এটা নোপোৱা হ'লোঁ আমাৰ ঘৰত আইতাৰ লেটেকু গছ ৰুইছোঁ আইতা ৰাইজে ক'ব আপুনি কি কৰিছে ঔটেঙা ৰুইছোঁ লেটেকু ৰুইছোঁ আটলাছ আছে বগৰী আছে মধুৰি আছে আম আছে কঁঠাল আছে সৰু সৰুকৈ যিখিনি আছে ৰুইছোঁ শিলিখা আছিলে শিলিখাজোপা কিন্তু ঘৰটোৰ কাৰণে কাটি পেলাবলগীয়া হ'ল কিন্তু সেই শিলিখা ঠাইত মই দুজোপা শিলিখা ৰুই থৈছোঁ ডাঙৰ হৈছে ৰবাব টেঙা আছে বান্দৰডিমা আছে নিমপুলি ৰুইছোঁ নেমু টেঙা আছে সেইখিনি কলগছ আছে আৰু কিবাকিবি গছ ধেৰ আছে আপোনালোকে চাওঁ বুলি ক'লে চাব পাৰিব আমাৰ মাটি মাত্ৰ 2 কঠা টাউনৰ মাজতে আমি কচু ঢেকীয়া পৰা আদি কৰি চব ঘৰতে ৰুই লৈছোঁ সঁচা কথা কৈছোঁ মচন্দৈ পৰা মানিমুনি পৰা আদি কৰি পনৌনোৱা শাকৰ পৰা মই এটাই জনাওঁ আপোনালোকক কওঁ প্ৰকৃতি থাকিলে আমি থাকিম মানে মানুহ থাকিব আৰু প্ৰকৃতি যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানুহ থাকিব প্ৰকৃতি যিদিনাখনি ধ্বংস হ'ব সেইদিনাখনি শেষ হ'ব সেইটো শাস্ত্ৰ ভাগৱত সকলোতে আছে আৰু প্ৰকৃতিতকৈ ডাঙৰ বস্তু একো নাই আমি ভগৱানক নাই দেখা কিন্তু আমি প্ৰকৃতিক দেখিছোঁ আমি কিন্তু নৈ নিজৰা জান জুৰি গছ লতিকা জীৱ জন্তু প্ৰাণী হাঁহ কুকুৰা পৰা আদি কৰি চব দেখিছোঁ সেইকাৰণে আমি সিহঁতক আমি সহায় কৰিব লাগিব তেতিয়াহে আমাক বাঘ ভালুক হাতী আমাকো সহায় কৰিব মানে সহায় কেনেকৈ কৰিব আমাৰ মানে জনবসতি ঠাইলৈ আমি বাসস্থানলৈ তেহেঁতি নাহি নেভাঙিব কাৰণ তেহেঁতিও মুকলিভাৱে থাকিব পাব লাগিব এতিয়া হাতীয়ে কেলৈ ঘৰ ভাঙে সিহঁতৰ কিবা এটা খঙতহে ঘৰ ভাঙিব এনেই ঘৰ নেভাঙেহি নহয় নে বাৰু খেতি পথাৰ অনিষ্ট নকৰে তেওঁলোকে যদি জেগাত যদি খাবলৈ পায়ে থাকে তেতিয়া একো নাই এতিয়া কাজিৰঙাখন দেখিছোঁ গোটেই এখন উদং পথাৰ হৈছেগৈ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব মনৰ কথা ক'লোঁ আৰু সদায় গছপুলি ৰুবলৈ চেষ্টা কৰক আৰু কৈছোঁ গছজোপা কাটিব লাগে বোলে ঘৰ এটা তৰিব লাগে এইডোখৰতে গছ কাটিব লাগে কিন্তু গছ নাকাটি ডালকেইটা কাটি গছজোপা ৰাখিবলৈ চেষ্টা কৰিব হয় নহয় আৰু বহুতৰ চাওঁ আইতা এটা কবিতাও আছিলে ভৱেন্দ্ৰনাথ শইকীয়া আমলখি গছজোপা কিয় কাটিলা বুলি বিয়া পেণ্ডেলখনৰ কাৰণে এটা কবিতা আছিলে আমলখি গছজোপা কিয় কাটিলা মনত দুখ লাগিল সেইকাৰণে ৰসগোল্লা লুচি ভাজি একো নাখাওঁ বোলে মই সেই বুলি ক'লে তাৰ বিয়া মানে খাবলৈ আহি তেনেকৈ কৰি গুচি গ'ল কবিতা এটা আছিল ভৱেন্দ্ৰনাথ শইকীয়া মানে মই এইটোৱে কৈছোঁ মই পাহৰি গৈছোঁ কবিতাটো সেইকাৰণে আমি বহুত মানুহ দেখোঁ বিয়াৰ ৰভা এখন দিবৰ কাৰণে
বা কিবা এটা অনুষ্ঠান পাতিলে ৰভাখন দিবৰ কাৰণে আইতা গছজোপা কাটি পেলাই, কিন্তু সেইটো কৰিব নালাগে। ৰভাখনৰ তলতে গছজোপা যেনে তেনে লাইট চাইট দি পিনি ৰাখিব পাব লাগে। বোলে ডাল এটা কাটিছোঁ বেলেগ কথা, বহুতে গছ কাটি দিয়ে। মই আমাৰ গাঁৱৰ আমাৰ নিজৰ গাঁৱৰ গৃহৰ ঘৰৰ ওচৰৰ মানুহেই মানে ৰভাৰ কাৰণে গছ কটা মই দেখিছোঁ। সেইকাৰণে কৈছোঁ গছ নাকাটিব, কাৰণ গছ থাকিলে আমি থাকিম। ৰভাখনৰ তলত আজিকালি পেণ্ডেলবোৰ ওখ হয়, তাৰ তলত গছজোপা থৈ দিলে একো নহয়, তাত লাইটিং চাইটিং মাৰিয়ে দিব লাগে একদম ধুনীয়াকৈ, হয় নাই? সেইটো এটা শ্ব'হে কৰিব। কাৰণ আমি সকলো আমি আজি আইতা কথা এটা কওঁ, আজি মই মাজতে এটা কথা কওঁ, আমি এতিয়া পেণ্ডেলখন দিলে পেণ্ডেলখনত যে ফুল সজায় সেইবোৰ প্লাষ্টিক ফুলহে সজায়, সেয়াও প্ৰকৃতি। আজি তাতে আমি সঁচা ফুলো সজাব পাৰোঁ দেখোন, আজি ফুল এনে কথা এটা কৈছোঁ। কিন্তু সেইকাৰণে গছজোপা কাটিব নালাগে। সেইটোতে আমি গম পাই যাওঁ যেন চাওক গছৰ অবিহনে ফুলৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। জুবিন দাই কৈ গৈছিল জয় জুবিন দা, ভালে থাকক সকলোৱে এই গৰমত, আৰু খুব মানে সহজ সৰলকৈ আপোনালোকে খাই বৈ জীয়াই থাকক। মাছ মাংসটো যিমান পাৰে কমাই খাওক, আপোনাৰ যিবোৰ জিৰণীয়া আহাৰ সেইবোৰ খাবলৈ লওক, নহয় জানো? আৰু পাৰিলে পচলা পানীটোও খাব লাগে। গৰমত মানে মাছ মাংস বৰ বেছি মানে ঘনকৈ ব্যৱহাৰ কৰিব নালাগে। ঠিক আছে, ধন্যবাদ।